ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ হোৱা প্ৰব্ৰজনক কেন্দ্ৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হেভিৱেইট সমৰ্থকৰ মাজতেই সূত্ৰপাত ঘটিছে এই তৰ্ক বিতৰ্কৰ। এই তৰ্ক বিতৰ্কত এফালে আছে পৃথিৱীৰ সবাতোকৈ ধনাঢ্য ব্যক্তি ইলন মাস্ক আৰু বিবেক ৰামাস্বামী, আনফালে আছে লৰা লুমাৰ আৰু মেট গেটছ। এই বিতৰ্কৰ মাজত চৰ্চিত হৈছে কেইটামান বিশেষ প্ৰসংগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃত্ৰিম বুদ্ধিমত্তা বিভাগৰ নতুন মুৰব্বী শ্ৰীৰাম কৃষ্ণন, মেক আমেৰিকা গ্ৰেট এগেইন আৰু বিবেক ৰামাস্বামীৰ আমেৰিকান সংস্কৃতি এতিয়া মধ্যম স্তৰৰ দিশে আগবাঢ়িছে শীৰ্ষক মন্তব্য বেছ চৰ্চিত হৈ পৰিছে। কিন্তু মূলতঃ ইলন মাস্ক বনাম লৰা লুমাৰৰ এই বিতৰ্কৰ কাৰণ কি হৈ আছে আমেৰিকাত, জানিম আজিৰ দেশ দুনিয়াত। নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা। ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনৰ প্ৰেক্ষাপটত প্ৰব্ৰজন বিৰোধী আদৰ্শ গ্ৰহণ কৰি আহিছিল। মেক আমেৰিকা গ্ৰেট এগেইনৰ ধাৰণাৰে জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ডোনাল্ড ট্ৰাম্প। সেই ধাৰণাত আমেৰিকাতে জন্ম হোৱা আমেৰিকান নাগৰিকক অধিক সুবিধা বা অগ্ৰাধিকাৰ দিয়াৰ কথা তেওঁ দোহাৰি আহিছিল। কিন্তু শেহতীয়াকৈ হোৱা এক নিযুক্তিৰ পাছত ট্ৰাম্পৰ সমৰ্থকসকল যেন দুটা ভাগত বিভক্ত হৈ পৰিছে। ইলন মাস্ক আৰু বিবেক ৰামাস্বামীক ট্ৰাম্পৰ কট্টৰ সমৰ্থকসকলৰ বিৰোধী হিচাপে গণ্য কৰা হৈছে। এই বিতৰ্কৰ কেন্দ্ৰত আছে প্ৰব্ৰজনকাৰী অৰ্থাৎ বাহিৰৰ পৰা অহা লোকক কিমান প্ৰাথমিকতা দিয়া হ'ব সেই বিষয়টো। উল্লেখ্য যে শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচত কৃত্ৰিম বুদ্ধিমত্তা বা চমুকৈ ইংৰাজীত AI বিভাগত শ্ৰীৰাম কৃষ্ণনক জ্যেষ্ঠ আঁচনি পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰিছে। শ্ৰীৰাম কৃষ্ণন হৈছে ভাৰতীয় বংশোদ্ভৱ। তেওঁৰ জন্ম হৈছিল ভাৰতৰ চেন্নাইত। কৰ্মসূত্ৰে এতিয়া আমেৰিকাৰ নাগৰিক কৃষ্ণন। তেওঁৰ নিযুক্তিৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহক প্ৰাথমিক গুৰুত্ব দিবলৈ দাবী কৰি থকা লোকসকলে। সোঁপন্থী লৰা লুমাৰ আৰু আমেৰিকান কংগ্ৰেছৰ প্ৰাক্তন সদস্য মেট গেটছে এই নিযুক্তিৰ বিৰোধিতা কৰে। লৰা লুমাৰে শ্ৰীৰাম কৃষ্ণনৰ এটা পুৰণি পোষ্ট সন্দৰ্ভত প্ৰশ্ন তোলে। সেই পোষ্টটোত কৃষ্ণনে কৰ্মকুশল শ্ৰমিকৰ বাবে ভিছা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব পাবলৈ প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ নথি গ্ৰীণ কাৰ্ডৰ সম্প্ৰসাৰণৰ সমৰ্থন জনোৱা দেখা গৈছে। লুমাৰৰ মতে এয়া ট্ৰাম্পৰ মূল নীতিৰ বিৰোধী। 2024 চনৰ 16 নৱেম্বৰ তাৰিখে শ্ৰীৰাম কৃষ্ণনে এটা পোষ্ট দিছিল। তাত লিখা আছিল যে, মই বিশ্বাস কৰোঁ ভাৰতৰ শীৰ্ষ প্ৰতিভাধৰসকলৰ নিজা ইচ্ছা অনুযায়ী ভালপোৱা কৰ্মক্ষেত্ৰ আৰু কৰ্ম বাছনি কৰাৰ ক্ষেত্ৰত স্বাধীনতা থাকিব লাগে। এই পোষ্টটোৰ সন্দৰ্ভত লৰা লুমাৰে তীৰ্যক মন্তব্য দিয়া পৰিলক্ষিত হয়। লৰা লুমাৰে এই সন্দৰ্ভত ইলন মাস্ককো প্ৰশ্ন কৰে যে শ্ৰীৰাম কৃষ্ণনৰ পোষ্টৰ যুক্তিযুক্ততা ক'ত। তাৰ প্ৰত্যুত্তৰত ইলন মাস্কে কয় যে আমেৰিকাত দক্ষ আভিযান্ত্ৰিক প্ৰতিভা বা ইঞ্জিনিয়াৰিং টেলেণ্টৰ স্থায়ী অভাৱ আছে। এইটোৱেই হৈছে চিলিকন ভেলী সীমিত হোৱাৰ মূল কাৰণ। পাছত তেওঁ আন এটা পোষ্টত লিখে যে আপুনি আমেৰিকা জয়ী হোৱাটো বিচাৰে নে আমেৰিকা পৰাজিত হোৱাটো বিচাৰে। বিশ্বৰ শ্ৰেষ্ঠ প্ৰতিভাক আনফালে যাবলৈ বাধ্য কৰালে আমেৰিকা পৰাজিত হ'ব। এণ্ড অফ ষ্টৰী বুলি এইদৰে সামৰি থয় মাস্কে। উল্লেখ্য যে ইলন মাস্ক নিজেও দক্ষিণ আফ্ৰিকাৰ বংশোদ্ভৱ। ইলন মাস্কক সমৰ্থন কৰি বিবেক ৰামাস্বামীয়েও এটা দীঘলীয়া পোষ্ট লিখে। ইয়াত তেওঁ উল্লেখ কৰা কিছু কথাই মূল বিতৰ্কৰ সৃষ্টি কৰে। তেওঁ লিখিছিল যে আমেৰিকাৰ সংস্কৃতি মধ্যম স্তৰৰ বা মিডিঅক্ৰিটিৰ দিশে আগবাঢ়িছে। শীৰ্ষ প্ৰযুক্তি কোম্পানীসমূহে থলুৱা আমেৰিকানসকলতকৈ বিদেশত জন্মগ্ৰহণ কৰা আৰু প্ৰথম প্ৰজন্মৰ অভিযন্তাক বেছিকৈ নিযুক্তি দিয়ে। ইয়াৰ কাৰণ আমেৰিকানসকলৰ জন্মগত জ্ঞান বা IQৰ অভাৱ নহয়, বৰঞ্চ ইয়াৰ এটা মূল কাৰণ হৈছে কালচাৰ অৰ্থাৎ সংস্কৃতি। তেওঁ পুনৰ লিখে যে আমাৰ আমেৰিকান সংস্কৃতিয়ে দীৰ্ঘদিন ধৰি উৎকৃষ্টতাতকৈ মধ্যমীয়াক অধিক গুৰুত্ব দি আহিছে। ই কলেজত নহয়, যৌৱন কালৰ পৰাই আৰম্ভ হয়। উল্লেখ্য যে ডোনাল্ড ট্ৰাম্পৰ পৰৱৰ্তী কাৰ্যকালত ইলন মাস্ক আৰু বিবেক ৰামাস্বামীয়ে একেলগে এটা মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিব। ইয়াক চৰকাৰী দক্ষতা বিভাগ বুলি জনা যাব। ট্ৰাম্পৰ ছেফ আমেৰিকা আন্দোলনৰ অধীনত দুয়োজনে চৰকাৰী আমোলাতন্ত্ৰ হ্ৰাস, অপ্ৰয়োজনীয় খৰচ কমোৱা আৰু যুক্তৰাষ্ট্ৰীয় সংস্থাসমূহৰ পুনৰ গঠনৰ কাম কৰিব। বিবেক ৰামাস্বামীৰ এনে কিছু মন্তব্যৰ বাবে আমেৰিকাৰ সোঁপন্থী গোটে তীব্ৰ সমালোচনা কৰে আৰু তাৰ নেতৃত্ব বহন কৰে লৰা লুমাৰে। লুমাৰে তীৰ্যক মন্তব্য দি এটা দীঘলীয়া পোষ্টত লিখে যে বিবেক ৰামাস্বামীয়ে জানে যে গ্ৰেট ৰিপ্লেচমেণ্ট বা মহান প্ৰতিস্থাপন এতিয়া বাস্তৱ। ইয়াত মহান প্ৰতিস্থাপন শব্দৰে আমেৰিকানৰ ঠাইত অন্য ঠাইৰ মানুহ সংস্থাপিত কৰাৰ কথা বুজোৱা হৈছে। লুমাৰে আৰু লিখে যে মূল মেক আমেৰিকা গ্ৰেট এগেইন নীতি গ্ৰহণ কৰাটো ভাৰতীয়ৰ বিৰুদ্ধে বৰ্ণবাদ নহয়। মই H1B ভিছা হ্ৰাস কৰিবলৈ ভোট দিছিলোঁ, সম্প্ৰসাৰণৰ বাবে নহয়। ভাৰতত ইমান উচ্চ দক্ষতা সম্পন্ন মানুহ থাকিলে তেওঁলোক আমেৰিকালৈ অহাৰ পৰিৱৰ্তে তাতেই থাকিলহেঁতেন।
তেওঁ ৰামাস্বামীক কটাক্ষ কৰি কয় যে ৰামাস্বামীয়েতো মেক আমেৰিকা গ্ৰেট এগেইন নীতিৰ অধীনত ইমিগ্ৰেশ্যন পলিচি বা প্ৰব্ৰজন আঁচনি কি সেইটোও নাজানে। এই বিতৰ্কত ডোনাল্ড ট্ৰাম্পৰ সমৰ্থক তথা পডকাষ্টাৰ ব্ৰেণ্ডন ডিলিও সোমাই পৰে। তেওঁ বিবেক ৰামাস্বামীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। আনকি পূৰ্বৰ ৰাষ্ট্ৰপতি পদৰ ৰিপাব্লিকান প্ৰাৰ্থী নিকি হেলিয়েও বিবেক ৰামাস্বামীৰ বিৰোধিতা কৰে। উল্লেখ্য যে নিকি হেলিৰ পিতৃ মাতৃও ভাৰতৰ পৰা আমেৰিকালৈ যোৱা প্ৰব্ৰজনকাৰী আছিল। এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ পাইছে দ্য লণ্ডন টপত। এই বিতৰ্কৰ পৰা মুঠতে এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতীয় প্ৰব্ৰজনকাৰীক লৈ এতিয়া খোদ ডোনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলেই ভাগ ভাগ হৈ পৰিছে। এই বিতৰ্কই ভৱিষ্যতে কি ৰূপ লয় সেয়া হ'ব লক্ষণীয়।